আজি যোৰহাট মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰ আৰু NDLI ক্লাবৰ উদ্যোগত যোৰহাট মহাবিদ্যালয়ৰ আলোচনা কক্ষত গীতাৰ্থ বৰুৱা স্মাৰক বক্তৃতানুষ্ঠানটি অনুষ্ঠিত হৈ যায়। যোৰহাট মহাবিদ্যালয়ৰ ভাৰপ্ৰাপ্ত অধ্যক্ষা ৰূপালী বৰাই সভাপতিত্ব কৰা সভাখনিত মুখ্য বক্তা হিচাপে উপস্থিত থাকে বিশিষ্ট লেখিকা ডক্টৰ মালিনী। অসমীয়া ৰামায়ণী সাহিত্য অতীত বৰ্তমান আৰু ভৱিষ্যতৰ বিষয়ত নিৰ্দিষ্ট বক্তা ডক্টৰ মালিনীয়ে অতি গুৰুত্বপূৰ্ণ বক্তব্য আগবঢ়ায়। মাত্ৰ 23 বছৰ তেওঁ জীয়াই আছিল। অসুস্থতা আছিল ছাত্ৰ অৱস্থাৰ পৰাই, কিন্তু সেই অসুস্থতা তেওঁৰ জীৱনৰ হেঙাৰ হ'ব পৰা নাছিল। প্ৰবল মানসিক শক্তিৰ আধাৰ আছিল গীতাৰ্থ বৰুৱা। সেয়েহে সৃষ্টিশীল কামত তেওঁ ব্ৰতী হৈ আছিল। সাহিত্য, চিত্ৰ, শিল্প, বিজ্ঞান, সংগীত কোনোটোতে তেওঁ পিছ পৰি থকা নাছিল। তেওঁৰ যি কবিতা, যি পঢ়িছে বা শুনিছে, কোনোবাই যে বৰাহী ৰজা মহামাণিক্যৰ পৃষ্ঠপোষকতাত তেওঁ সেই ৰামায়ণ ৰচনা কৰিছে। যদিও বৰাহী ৰজা মহামাণিক্যই তেওঁক অনুবাদ কৰিবলৈ কোৱা হৈছিল, কিন্তু মাধৱ কন্দলীয়ে অনুবাদতকৈ ওপৰত কৰিলে। তেওঁ শ্লোকে শ্লোকে শব্দই শব্দই অনুবাদ নকৰি গোটেই বাল্মীকি ৰামায়ণৰ মূল কথাখিনি লৈ ল'লে আৰু তাৰ পাছত নিজৰ কাব্যিক প্ৰতিভাৰে সুন্দৰকৈ 7টা কাণ্ড তেওঁ সৃষ্টি কৰিলে। সেইখনেই হ'ল শব্দকাণ্ড ৰামায়ণ। এই ৰামায়ণত তেওঁ 14শ শতিকাত ৰচনা কৰিলে। বাল্মীকি ৰামায়ণ সৃষ্টি হৈছিল খ্ৰীষ্টপূৰ্ব 7000 বছৰৰো পূৰ্বে। তাৰপিছত ভাৰতবৰ্ষৰ প্ৰায় প্ৰতিখন ৰাজ্যতে একোখন প্ৰাদেশিক ৰামায়ণ সৃষ্টি হ'ল। প্ৰথম ৰামায়ণখন সৃষ্টি কৰিছিল কবি কম্পনে, আৰু সেইখনেই তামিল ৰামায়ণ, কম্পনৰ ৰামায়ণ বুলি কয়। ডক্টৰ জ্যোতিময় বৰদলৈ প্ৰয়াত কৃতি ছাত্ৰ গীতাৰ্থ বৰুৱা সন্দৰ্ভত উপস্থিত ৰাইজৰ সন্মুখত সফল ছাত্ৰজনৰ শিক্ষা জীৱনৰ ওপৰত আলোকপাত কৰা দেখিবলৈ পোৱা গ'ল। সভাখনিত উপস্থিত থাকে জ্যেষ্ঠ অৱসৰপ্ৰাপ্ত বিজ্ঞানী তথা গীতাৰ্থ বৰুৱাৰ পিতৃ পৰাণ বৰুৱা, মাতৃ তথা অৱসৰপ্ৰাপ্ত গ্ৰন্থাগাৰিক স্মৃতিৰেখা বৰুৱা, যোৰহাট মহাবিদ্যালয়ৰ অধ্যাপক সুমিত্ৰ পূজাৰী, উপাধ্যক্ষ উৎপল দত্তৰ লগতে বহুকেইগৰাকী ব্যক্তি উপস্থিত থাকে। ব্যুৰো ৰিপৰ্ট, পোহৰ লাইভ 8। বৰুৱাৰ 11 ছেপ্টেম্বৰত তেওঁ জন্মগ্ৰহণ কৰিছিল। এই দিনটোত তেওঁলোকে কিবা নহয় কিবা এটা অনুষ্ঠান কৰে। এইবাৰ স্মাৰক বক্তৃতা এটা আয়োজন কৰিলে। গীতাৰ্থ এইখন মহাবিদ্যালয়ৰ এজন অতি মেধাৱী ছাত্ৰ আছিলে। তেওঁৰ কিন্তু অকাল মৃত্যু হ'ল 23 বছৰ বয়সতে, আৰু তেওঁলোকে এই স্মৃতি পৰিয়ালৰ লোকসকলৰ সৈতে একেলগ হৈ তেওঁলোকে এই স্মৃতি জীয়াই ৰাখিছে। গতিকে সেই প্ৰতিভাৱান যুৱকজনৰ স্মৃতিত আজি অসমীয়া ৰামায়ণী সাহিত্য অতীত বৰ্তমান আৰু ভৱিষ্যত এই বিষয়ত তেওঁলোকে যোৰহাট মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰে এই বিষয়টো বাছি দিলে। মই এইটো বিষয়তে এটা বক্তৃতা দিলোঁ। বাকী আশা ৰাখিছোঁ এই মহাবিদ্যালয় উপদ্ৰূপে বাঢ়ি উন্নতি কৰি যাওক। এইকেইটাকে কথা কৈ মই পুনৰবাৰ গীতাৰ্থৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ। আৰু এই যে ইন্দ্ৰাক্ষী দাস নহয় তুমি এইবিলাকেই হৈছে উপযুক্ত আমাৰ নাগৰিক, আৰু তেওঁলোকে একোখন অনুষ্ঠান এইখিনি এনেধৰণৰ যুৱক যুৱতীসকলে ধৰি ৰাখিব লাগে। এই আমাৰ মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰ তথা NDLI ক্লাবৰ সদস্য আমি গীতাৰ্থ বৰুৱা আমাৰ এগৰাকী চিৰ তৰুণ ছবি আঁকি ভাল পাইছিলে, গীত গাই ভাল পাইছিলে।
নিজকে নিজে গোটেই জীৱনটো মোহিত কৰি পেলাইছিল আৰু তাৰেই আজি 28 বাৰ্ষিকী আমি উদযাপন কৰিছোঁ মহাবিদ্যালয়ত। এই অনুষ্ঠানটোত তেখেতলোকৰ পিতৃ পিতৃ ডক্টৰ গৌৰাং বৰুৱা ছাৰ আমাৰ মহাবিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত অসম বিশ্ববিদ্যালয়ৰ লগতে গায়িকা আৰু এই বক্তৃতানুষ্ঠানখনি আমি মহাবিদ্যালয়ৰ গ্ৰন্থাগাৰ উদ্যোগতে আয়োজন কৰিছিলোঁ আৰু অনুষ্ঠানত মুখ্য বক্তা হিচাপে আমি ৰামায়ণী সাহিত্যৰ গৱেষক তথা অসমৰ সাহিত্য জগতলৈ অলেখ অৱদান আগবঢ়োৱা সুলেখিকা বাইদেউ ডক্টৰ মালিনী বাইদেউ আমাৰ মাজত উপস্থিত। আমাৰ বক্তৃতানুষ্ঠানৰ আজি মূল বিষয় হৈছিলে অসমীয়া ৰামায়ণী সাহিত্যৰ অতীত, বৰ্তমান আৰু ভৱিষ্যত। এই টপিকৰ ওপৰতে আজি আমাৰ মহাবিদ্যালয়ৰ সমূহ পৰিয়ালৰ লগতে বিশিষ্ট যোৰহাটৰ আগশাৰীৰ বিশিষ্ট ব্যক্তিসকল উপস্থিত আছিলে আৰু সুন্দৰ এক বক্তৃতানুষ্ঠান সমাপন কৰিছোঁ আৰু লগতে প্ৰশ্নোত্তৰ শিতানো আমাৰ সমাহিত হ'ল, লগতে বৰগীতেৰে মুখৰিত হ'ল এই অনুষ্ঠান। মই আজি এই অনুষ্ঠানৰ আমাৰ মহাবিদ্যালয়ৰ তৰফৰ পৰা সকলোলৈকে মই ধন্যবাদ কৰিছোঁ। আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ। আজি আমাৰ মৰমৰ ছাত্ৰ প্ৰাক্তন ছাত্ৰ চিৰদেশীয়ান যোৰহাট মহাবিদ্যালয়ৰ গীতাৰ্থ বৰুৱা, তেওঁ আজি 28তম জন্মবাৰ্ষিকী। তেওঁ বিশেষভাৱে সক্ষম আছিলে যদিও তেওঁ অতি মেধাৱী ছাত্ৰ আছিলে। তেওঁ শিক্ষাৰ যি কৰ্ষণ, সেই কৰ্ষণ অতি অতুলনীয় আৰু আদৰ্শনীয়। তেওঁ কম সময়ৰ কাৰণে এই পৃথিৱীত থাকিলে যদিও তেওঁ বহুতো অৱদান দি থৈ গৈছে। তেওঁ সাহিত্য, দৰ্শন, কলা, কৃষ্টি সকলোতে তেওঁ আগৰণুৱা আছিল। তেওঁৰ হাতৰ আখৰ বৰ ধুনীয়া আছিল আৰু তেওঁ অপূৰ্ব ছবি আঁকিছিল, অতি সুন্দৰ আৰু কম সময়ৰ ভিতৰতে তেওঁৰ নাম পৃথিৱীত জিলিপি ৰাখি থৈ গ'ল। সেয়েহে আজি এই পবিত্ৰ তেওঁৰ জন্মদিনত আমি শ্ৰদ্ধাৰে তেওঁক কৰিছোঁ।